Dear students, তোমালোকক মই class 10 or maths দি আছো chapter 8.3 number 8.2 মই ইয়াৰ আগৰ ভিডিঅ দিলো আজি 8.3 কৰিবলৈ লৈছো মই 8.3 8ৰ মানে প্ৰতিটো অংক কৰিছো কিয়নো প্ৰতিটো অংক কৰিলে তোমালোকে এই ফৰ্মুলাখিনি বুজাত সহজ হ'ব আৰু কৰিব পাৰিবা সো গুটেখিনি মই কৰি দিছো নাম্বাৰ 8ৰ ইয়াতে আমি এতিয়া যেটো কৰিম 8.3 হেতু তোমালোকে মন্দি সভা কথা হল কি আমাক কৈছে twice less than 90 ডিগ্ৰী twice less than 90 ডিগ্ৰী ইয়াৰ আগত আমাক সূক্ষ্ম কোণ বুলি কৈছিলে এই কোণটো twice মানে আমি এৰ মান পামগে 8.3 টো আমি কৰি এৰ মান পাম মই কৰি চাইছো এৰ মান আমি 25 পাম এৰ মান যদি 25 পাম twice কিমান হ'ব 50 হ'ব 50 ডিগ্ৰী তো তেতিয়া কিমান 90 ডিগ্ৰীতকে সৰু হয় নে সো twice less than 90 ডিগ্ৰী বুলি কৈছে ঠিক আছে আমি 8.3 টো কৰি গৈ থাকিলো কৰি আমি a = 50 ডিগ্ৰী পালো suppose 50 ডিগ্ৰী যেতিয়া পালো a = twice কিমান হ'ব 100 হ'ব নে 100 হোৱাৰ লগে লগে কি হ'ব twice 100 হোৱাৰ লগে লগে twice less than 90 ডিগ্ৰী হ'ব না নহয় greater than 90 ডিগ্ৰী হ'ব সো অংকটো ভুল হৈ যাব বুজি পাইছা নিশ্চয় twice less than 90 ডিগ্ৰী কৈছে মানে এৰ মান আমি 25 পাম সো আমাৰ অংকটো ৰাইট ঠিক আছে মই কৰো আহা আৰু কেনে পালে জনাবা তোমালোকে কমেন্ট দিলে ভাল লাগে মই তোমালোকৰ বহুত মৰম পাইছো আৰু এখিনি পালে মই ভিডিও দিবলে তোমালোকক ভাল লাগিব টেকটো ক্লাছৰে মই ভিডিও দি যাম প্ৰতিটো সাবজেক্টৰ তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তোমালোকৰ মৰম পালে ভাল লাগে ঠিক আছে মই কৰো আহা নাম্বাৰ 8.3 কৰিছো 8.3 নাম্বাৰ 8.3 কৰিছো সোৱা দেই ইয়াৰ আগৰ ভিডিওত মই তোমালোকক কেইটামান কথা কৈ থৈছিলো মই ভিডিওটো ডেসক্ৰিপচনত লিংক দি দিম যদি তোমালোকে সোৱা নাই চাই লবা ইয়াত কৈছে sin 2a = cos a + 15 ডিগ্ৰী এটো আমাক কৈ থৈছে যত twice less than 90 ডিগ্ৰী এৰ মান উলিয়াবলৈ আমাক কৈছে twice less than 90 ডিগ্ৰী ঠিক আছে আমি পাতি ললো sin 2a = cos a + 15 ডিগ্ৰী এতিয়া আমি আগৰ পৰা দি কৰিম আগৰ ভিডিওত তোমালোকক মই কৈ থৈছো সো আমি কৰিম দেই দুটা সাইডে কি কৰিলাম দুটা সাইডে আমি sin কৰিলাম নে cos কৰিলাম এটো কাৰণে মই অংকটো কৰিছো আৰু মই আগৰ ভিডিওটো কৈছো যে ইয়াৰ পিছৰ অংকটো যেটো কৰিম হেতু তোমালোকে মোক কথাকিটা জানিব পাৰিবা হেকাৰণে কৰিছো আচলতে চাবা দেই এখানে কৈছো মই দুটা সাইডে sin যদি কৰো চাবা sin 2a আমি লিখিমে এফালে আমি sin কৰিম কেনেকৈ cos a + 15 ডিগ্ৰী = আমি sin 15 ডিগ্ৰী লিখিব নোৱাৰো আমি হেকাৰণে ইয়াত sin কৰিব নোৱাৰো sin 15 ডিগ্ৰী আমি লিখিব নোৱাৰো যেহেতু এটো ফৰ্মুলাত নাই পৰা a + 15 ডিগ্ৰী ফৰ্মুলাত নাই পৰা কিন্তু আমাৰ ফৰ্মুলাটো হৈছে 90 ডিগ্ৰী মাইনাস যেটো থাকে হেতু এটো প্লাস আছে সো এটো ফৰ্মুলাত পৰা নাই সো আমি এটো sin কেতিয়াও লিখিব নোৱাৰো হয়নে sin যেটা লিখিব নোৱাৰো আমি দুটা সাইডে cosই কৰিব লাগিব বুজি পালানে কথাটো এতিয়া এই কথাটোৰ কাৰণে এইখিনি পাবৰ কাৰণে মই ইয়াৰ আগৰ ভিডিও কিটাটো কৈ আহিছিলো আৰু সেই কাৰণে অংক কিটা প্ৰতিটোৱে কৰি দি আহিছো কথা হেতুৱে পটকে তোমালোকে দুটা সাইডে sin বা cos কৰিব পাৰি বুলিয়ে কৰি দিব নোৱাৰা চাই লব লাগিব এতিয়া এইখিনতে দেখিলা নহয় sin আমি কৰিব নোৱাৰো দুটা সাইডে যেটো sin ইয়াত লিখিবলৈ আমাৰ ফৰ্মুলাত পৰা নাই সো আমি cos কৰিব লাগিব cos কৰিব কিন্তু আমি পাৰিম cos কৰিব পাৰিম sin 2a আমি লিখিব পাৰিম কি cos কি লিখিম 90 ডিগ্ৰী মাইনাস 2a ফৰ্মুলাত পৰি গৈছে হয়নে cos 90 ডিগ্ৰী মাইনাস 2a sin 2a ফৰ্মুলাত পৰি গৈছে ঠিক আছে মই সেই ফৰ্মুলা ভিডিওটো মই দি দিম ডেসক্ৰিপচনত তোমালোকে চাই লবা লিংকত দি দিম লিংকটো দি দিম তেতিয়াহে তোমালোকে এখিনি বুজি পাবা দেই এটা লিখো আমি cos a + 15 হল cos এটা উঠাই দিম আমি 90 ডিগ্ৰী মাইনাস 2a = a + 15 ডিগ্ৰী মাইনাস 2a মাইনাস a এটো সাইডে লৈ আনিলো এখিনি মই কৈ নাথাক মই 15 ডিগ্ৰী মাইনাস 19 ডিগ্ৰী তোমালোকে জানাই সাইড চেঞ্জ হলে সিন চেঞ্জ হয়
সো মাইনাছ ট্ৰাইছে 3 নহ'ব জানো মাইনাছ প্লাছ হয় আগত মাইনাছ চিন হয় নহয় জানো ঠিক আছে এতিয়া ইয়াত কি হ'ব ইকুৱেল টু মাইনাছ চিন আহিব যেহেতু সৰুটোৰ পৰা ডাঙৰটো গৈছে সো 75 হ'লনে এতিয়া আমি মাইনাছ মাইনাছ গ'ল is equal to কি হ'ল is equal to 3 তললৈ গ'ল 75 3 দুগুণ 6 3 5 15 25 নহয় জানো therefore is equal to 25 ডিগ্ৰী আমি পালোঁ এৰ মান যদি 25 পাওঁ টুৱাইছে কিমান হ'ব 50 হ'ব 50 ডিগ্ৰী 50 ডিগ্ৰীটো তেতিয়া কিমান 90 ডিগ্ৰীতকৈ সৰু হয়নে সো টুৱাইছে লেছ দেন 90 ডিগ্ৰী বুলি কৈছে ঠিক আছে আজিলৈ আহোঁ থেংক ইউ